নমস্কাৰ, মই দিলীপ দা বৰ্তমান আহিছোঁ এজন অধিবক্তা। এই ঘৰত আহি মই অলপ জানিব চেষ্টা কৰিছোঁ। হয়, দাদা নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ এটা কথা মই উল্লেখ দেখিছোঁ কালি নিউজত বুজি আছে বা পেপাৰত বুজি আছে। UDF দলৰ পৰা আপোনাক বহুত সন্মান কৰিছে। বহুত ক্ষেত্ৰত বিজেপি যিহেতু জিকি যোৱাৰ পিছত মই এটাই বস্তু দেখা পালোঁ, অকল হিন্দু মুছলিম এটা কাজিয়া হৈ থাকে। এইটো বিষয়ে আপুনি কি ক'ব? চাওক, ADF দলটো এটা মহাসাগৰৰ নিচিনা। তো এই দল একমাত্ৰ সেকুলাৰ দল। হয়, যদি অসমত আছে সেকুলাৰ দল বুলি যদি আপুনি ক'ব বিচাৰে, তেনেহ'লে আপুনি অনুভৱ কৰিব লাগিব যে AIUDF দল। ইয়াৰ কাৰণটো হৈছে AIUDF দলত আমাৰ হিন্দু MLA আমি জিকাই দিছিলোঁ। আমাৰ এজন MP ৰাধাশ্যাম বিশ্বাস তেখেতকো আমি জিকাই দিছিলোঁ। গতিকে আমাৰ ইমানখিনি MLA আগত থকা সত্ত্বেও 2005 চনৰ পৰা আজিলৈকে কেইবাজনো আমাৰ হিন্দু MLA আছিলে, এজন আমাৰ সাংসদ আছিলে। গতিকে মানুহে যি নকওক, আজি সাম্প্ৰদায়িক যিখিনি কথা কোনে কৈ আছে, এইবোৰ বেলেগে কৈ আছে। তো আমাৰ UDFৰটো কেতিয়াও সাম্প্ৰদায়িক হ'ব নোৱাৰে, আৰু AIUDFৰ যিখিনি MLA তেখেতসকলেও কেতিয়াও সাম্প্ৰদায়িক কথা নকয়। হয়, তেখেতসকলে এটা কমিউনিটিক, ৰিলিজিয়াছ মাইনৰিটি কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰি আছে। ৰিপ্ৰেজেণ্ট কৰাৰ কথাখিনিহে, যুক্তিসংগত কথাখিনিহে কৈ আছে। বহুত ক্ষেত্ৰত দেখা পাইছোঁ বদৰুদ্দিন ডাঙৰীয়াই কিবা এটা সাহায্যৰ কাৰণত গ'লে কেতিয়াবা হিন্দু মুছলিম এইবিলাক কৈ নাথাকে। এওঁৰ কথা হ'ল মানুহক সাহায্য দিব লাগে, দিলে। ইয়াৰ পিছত দেখা পাইছোঁ আপুনি এই 26ত যিহেতু ইলেকশ্যনত আপুনি অলপ দাবী কৰিছিলে, যিহেতু দাবীৰ বিষয়ে আপুনি কি ক'ব? হয়, চাওক, বদৰুদ্দিন আজমল চাহাবে কিন্তু আপুনি কৈছেই, এজন সেকুলাৰ পাৰ্চন, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে মানুহক হেল্প কৰি আছে। আৰু অসমৰ ভিতৰত, ভাৰতৰ ভিতৰত এজনেই ব্যক্তি আছে, তেখেতৰ নাম হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাব, আৰু তেখেত হৈছে আমাৰ দলৰ হাইকমাণ্ড, AIUDF দলৰ হাইকমাণ্ড। গতিকে আমি যিটো অনুভৱ কৰিছোঁ যে এইবাৰ আপুনিও কৈছে যে AIUDF দল সম্পৰ্কে টিকেট দিব বা প্ৰতিনিধিত্ব কৰিব। চাওক, এতিয়ালৈকে মই কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই, আৰু কাকো মোক কোৱা নাই যে মোৰ টিকেট লাগে AIUDF দলৰ পৰা। মই আমাৰ অনাৰেবল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টকো এপ্ৰ'চ কৰা নাই, ৰিপ্ৰেজেণ্টেশ্যন দিয়া নাই। আমাৰ হাইকমাণ্ডতো, আমাৰ চেণ্ট্ৰেল অফিচতো মই এতিয়ালৈকে ৰিপ্ৰেজেণ্টেশ্যন দিয়া নাই। কিন্তু জনসাধাৰণে আজি বিচাৰিছে, আজি হিন্দু জনসাধাৰণে বিচাৰিছে, মুছলমান জনসাধাৰণে বিচাৰিছে, পাঞ্জাবী শিখসকলে বিচাৰিছে যে লামডিঙত এজন সেকুলাৰ কম্পিটেণ্ট প্ৰতিনিধি এজন দিয়া হওক, আৰু তেখেতক আমি এইবাৰ MLA বনাম বুলি যিহেতু জনসাধাৰণে বিচাৰিছে। হয়, যিহেতু দেখা পোৱা গ'ল হিন্দু মুছলিম, হয়, ইয়াত দুটা অংশ আছে। আপুনি হিন্দুৰ কিমান পাৰ্চেণ্টেজ আপুনি ভোট সংগ্ৰহ কৰিব? চাওক, মই এজন সেকুলাৰ পাৰ্চন, মই হিন্দু মানুহৰ লগত ডাঙৰ দীঘল হোৱা, আৰু মোৰ এই ভূমিটো হৈছে, পবিত্ৰ ভূমিটো হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক। 1951ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছে, আৰু 1951ৰ বহুত বছৰ আগৰ মোৰ ফ'ৰ্থ ফাদাৰ এই জাগা, জংগল জাগাটো আমাৰ উলিয়াইছিলে, আৰু ইয়াৰ ডিমাৰ্ক্ৰেশ্যন মোৰ গ্ৰাণ্ডফাদাৰে কৰি গৈছিলে। এনিৱে, আমাৰ লেণ্ড ৰাইট ফুলি আছে। আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 মতে সম্পূৰ্ণ আমি মাটি ৰেজিষ্টাৰ কৰিব পাৰোঁ, কিনা বেচা কৰিব পাৰোঁ আমাৰ নিজৰ নামত। আচ্ছা, 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে যে কিমানখিনি মানুহে মোক ছাপৰ্ট কৰিব। মই যিহেতু মই কৈছোঁ সেকুলাৰ পাৰ্চন, মই চাইল্ডহুড ক্ৰছ কৰিছোঁ হিন্দু মানুহৰ লগত, মই ব্ৰাহ্মীণ পৰিয়ালৰ লগত, মই কলেজ লাইফত খোৱা বোৱা থকা চব মোৰ আছে, আৰু হিন্দু মানুহে মোক একদম ভগৱানৰ নিচিনা মানে। RSSক যেতিয়া সিহঁতক মই যেতিয়া ফোন কৰোঁ, ফ্ৰেণ্ডলি দেই, দলীয়ভাৱে নহয়, তেতিয়া মই নমস্কাৰ দিওঁ, তেখেতসকলে মোক ৱালাইকুম চালাম দিয়ে। মই নাম নকওঁ তেখেতসকলৰ, হয়তো এটা বিবাদৰ সৃষ্টি হৈ যাব, তেখেতসকলেও এটা দল কৰি আছে। তো সম্পূৰ্ণভাৱে আশাবাদী যে হিন্দু 70% হিন্দু জনসাধাৰণে মোক ভোট দিব, আৰু মাইনৰিটিটো আছেই, আৰু শিখটো 100%ই মোক ভোট দিব। মোৰ লগত অলৰেডি যোগাযোগ কৰি আছে। শিখ কমিউনিটিও খুব কম, 5% মান শিখ কমিউনিটি আছে লামডিং কনষ্টিটুৱেঞ্চিত। গতিকে প্ৰত্যেক জাতি জনসাধাৰণে মোক ছাপোৰ্ট কৰি আছে। বৰ্তমান আপুনি কিমান পাৰ্চেণ্টেজ মানে আশাবাদী লামডিং সমষ্টিৰ পৰা আপুনি ভোট কালেকশ্যন কৰে? হয়, মই টোটেল পেটাৰ্ণ যদি মিলাব বিচাৰোঁ, 80% মই এই হিন্দু মুছলিম বহুত মিলাই মই ভোট পাম। আৰু
আমাৰ 70% হিন্দু মানুহে মোক ভোট দিব, এইটো একদম নিশ্চিত। আৰু আৰু এটা ক্ষেত্ৰত মই দেখা পাইছো, যিহেতু হোজাই লামডিঙৰ যিহেতু ইলেকশ্যনত ঢৌ উঠিছে 26 প্ৰায়ভাগ দেখা পাইছো অধিবক্তাসকলে মানে এইবাৰ টিকেটৰ দাবীদাৰ হিচাপে এওঁলোকে যুঁজি আছে। মানে কিয় অধিবক্তা হিচাপে এওঁলোকে দলীয় বা নিৰ্দলীয় টিকেটৰ দাবীত যুঁজিবলগীয়া হ'ল? একচুৱেলি চাওক, কোন অধিবক্তাই দাবী দিছে, ক'ত কি কৰিছে মই নাজানো, বাট মোৰ পাৰ্চনেল লাইফত মই যোৱাবাৰো মোক জনসাধাৰণে বিচাৰিছিলে আৰু এইবাৰ বিচাৰিছে, এইবাৰ পুৰা ফেমাছ হৈছে, চব একদম আপুনি নিজে দেখিছে, চবেই দেখিছে, প্ৰত্যেকটো মিডিয়া চেনেলত মোৰ নাম আহিছে, চবেই মোক বিচাৰিছে। গতিকে অধিবক্তা কোনে কি কৰিছে, একচুৱেলি মই কোন দলত কি কৰিছে সেইটো মই কমেণ্ট কৰিব নিবিচাৰোঁ, কিন্তু মই এজন অধিবক্তা হয় বাই প্ৰফেশ্যন, মোক জনসাধাৰণে বিচাৰিছে, সেইটো মই জানো। আৰু এটা ক্ষেত্ৰত দেখা পাইছো, হয় বিজেপি চৰকাৰ হোৱাৰ পিছতো ৰাইজক বহুতো অভিযোগ দিয়াৰ পিছতো লংকা যিহেতু আমাৰ মূল খুঁটি, আজি 7 বছৰ 8 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে লংকা অভাৰব্ৰিজ সম্পূৰ্ণ হৈ নুঠিলে। কলেজৰ ছাত্ৰ হওক বা যিকোনো ক্ষেত্ৰত হওক, য'ত 2 কিলোমিটাৰ ঘূৰিবলগীয়া 10 কিলোমিটাৰ ঘূৰিবলগীয়া হয়, এইটো ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, ডিউৰিং যেতিয়া পঞ্চায়ত ইলেকশ্যন কণ্ডাক্ট হয়, ইয়াৰ আগত মই প্ৰটেষ্ট কৰিছোঁ, মিডিয়াটো দিছে, ইমান পাব্লিছ হোৱা নাছিলে, যে এই অভাৰব্ৰিজটো 8 বছৰৰ পৰা আজি আধৰুৱা হৈ আছে। তেতিয়াই মই কৈছিলোঁ যে চাইনিজ কোম্পানীক দি দিব লাগে, জাপানিজ কোম্পানীক দি দিব লাগে, 1 ঘণ্টাৰ ভিতৰত তেখেতসকলে বনাই দিব পাৰিব। মই এইটো লৈ হিলিছিলোঁ। তো মই আজি নহয় নতুনকৈ কোৱা নাই, সেইটো মোৰ আগৰ কথা। আগত মই ডেম'ক্ৰেটিক প্ৰটেষ্ট কৰিছিলোঁ। আচ্ছা, গতিকে এই প্ৰটেষ্ট যিখিনি ডেম'ক্ৰেটিক প্ৰটেষ্ট, সেইখিনি মোৰ সদায় চলি থাকিব। আৰু আপুনি লংকাৰ কথা যিহেতু কৈছে, খুবেই হাৰ্ট হৈছোঁ। চাওক, লংকা কোনেও নিবিচাৰে ডেভেলপ হওক, যিমানখিনি MLA হৈছে চব পাহাৰৰ সিটো চাইডৰ পৰা দিছে, হোজাই টাউনৰ পৰা দিছে, তেখেতসকল MLA হৈছে, চব কামখিনি টাউনত কৰিছে, আমাৰ লংকাৰ কাৰণে কোনেও একো কৰা নাই। অৰ্ধেন্দু কুমাৰ দে মহোদয় আছিলে, আমাৰ কংগ্ৰেছৰ মিনিষ্টাৰ আছিলে, তেখেতে লংকেশ্বৰীৰ আগত যিখন আমাৰ ব্ৰিজ আছিলে, ব্ৰিজত কিমান মানুহ এক্সিডেণ্ট হৈছে, কোনো এটা গুৰুত্ব দিয়া নাছিলে। আজি 3জন MLA আমি লংকাৰ পৰা পাইছোঁ, ডিউৰিং আমাৰ এই বিজেপি গভৰ্ণমেণ্টত। আগত শিলাদিত্য দেৱ মহোদয়ক পাইছিলোঁ, ইয়াৰ পিছত ৰামকৃষ্ণ ঘোষ মহোদয়ক পাইছোঁ, আৰু এতিয়া বৰ্তমান আমাৰ লামডিং সমষ্টিত অন্তৰ্ভুক্ত কৰি দিয়াৰ কাৰণে আৰু এজন MLA পাইছোঁ। আমি এই 15 বছৰত 3জন MLA পাইছোঁ, কোনো এজনে আমাৰ এই ফাণ্ডামেণ্টেল প্ৰব্লেম লংকাৰ অভাৰব্ৰিজ, ৰেলৱে অভাৰব্ৰিজখন আধৰুৱা হৈ আছে, 8 বছৰৰ পৰা কোনেও সমাধান কৰিব পৰা নাই। মই আশা কৰোঁ, যদি মোক জনসাধাৰণে ছাপোৰ্ট কৰে, তেনেহ'লে মই এইটো বেছি টাইম নালাগে, মোৰ 10 ডেজৰ ভিতৰত মই এইটো জাপানিজ কোম্পানীৰ লগত আলোচনা কৰি নিশ্চয় এইটো 10 ডেজ লাগিব অনলি। ইমান ডাঙৰ কাম নহয়, চব হৈ গৈছে, জাষ্ট অলপ জাগা। ইয়াৰ কাৰণটো হৈছে এই যে অভাৰব্ৰিজ, চাওক আপুনি বৰ ধুনীয়া কথা কৈছে, লংকাত আজিকালি মানুহ নাহে। লংকাৰ যিসকল বেপাৰী আছিলে, যিসকল বনিয়া আছিলে, ইয়াত প্ৰায় আপোনাৰ 90% হিন্দু মানুহ হয়। এই 90% হিন্দু মানুহৰ অৱস্থা একদম সংকটজনক। এখেতসকলৰ আগত সোণাৰী দোকান আছিলে, চাউলৰ দোকান আছিলে, আমাৰ কাপোৰৰ দোকান আছিলে, এখেতসকলে আজি টমটম চলাই আছে, লাজৰ কথা, টমটম চলাই আছে। আৰু এই লংকাত সেইটো কাৰণে মানুহ নাহে, বহুত আপুনি কৈছে ঘূৰি আহিবলগীয়া হয়, অন্তত যদি মেইন ৰোডেদি আহে 10 কিলোমিটাৰ ঘূৰি আহিবলগীয়া হয়, আৰু এইফালে যদি যায় এটা গল্লী আছে, ইমানেই বেয়া কণ্ডিশ্যন, ইফালে যাবলগীয়া হয়। গতিকে লংকা বজাৰ টোটেলি শেষ। ইমান ধুনীয়া মাৰ্কেট, অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া যদি বজাৰ আছে, উন্নত বজাৰ আছিলে, লংকা আছিলে, কিন্তু আজি লংকা একদম টোটেলি ধ্বংস হৈ গৈছে। গতিকে মই আশা কৰোঁ 2026ত এটা বেলেগ নতুন বাতাবৰণৰ সৃষ্টি হ'ব, ডেভেলপমেণ্ট এই বহুত ডেভেলপমেণ্ট হ'ব, আমাৰ কেইবা হাজাৰ কোটি টকাৰ দৰকাৰ আছে। গতিকে এইখিনি ভাল এজন যদি MLA হ'ব পাৰে, নিশ্চয় তেখেতে এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ভাল কাম কৰিব পাৰিব বুলি মই আশাবাদী। হয়, আৰু এটা ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু অভাৰব্ৰিজ দিয়াৰ ক্ষেত্ৰত বহুতো বিজনেছৰ মানে ঘৰত চাউল নাইকিয়া হৈ আছে। অভাৰব্ৰিজখন দিয়া চেংচন হৈছে যে, এই ক্ষেত্ৰত প্ৰায় 1000তকৈ অধিক দোকান আছিলে। এই অভাৰব্ৰিজ দিয়াৰ ক্ষেত্ৰত মানুহৰ লাভ হৈছে নে ক্ষতি হৈছে? হয়, চাওক, এটা যদি অভাৰব্ৰিজ হয় চবৰ কাৰণে, অল ছেকশ্যন পিপুলৰ কাৰণে সেইটো ভাল হয়। হয়, আজি ধৰক আমি লাকিলি এজন আমাৰ মিনিষ্টাৰ পাইছোঁ, ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ ৰেলৱেজ, ৰাজেন গোহাঁই মামা, তেখেতৰ দিনত তেখেতে চেংচন কৰি গৈছিলে। তো এই যে মানুহখিনিক খেদি দিছে, এভিকশ্যন কৰিছে, চাওক, হয়, এখেতসকলক এটা ব্যৱস্থা চৰকাৰে কৰি দিব লাগিছিল। কিন্তু অভাৰব্ৰিজখন চবৰ লাগে, তৎক্ষণাত দ্ৰুতগতিত আমি আপ ডাউন কৰিব পাৰোঁ,
সংযোগী হ'ব পাৰোঁ। গতিকে এই আপুনি যিটো কৈছে যে এই মানুহসকলৰ কি হৈছে, তেখেতসকলক আচলতে এটা ব্যৱস্থা কৰি দিব লাগিছিলে। তেখেতসকলৰ বজাৰ হাট, ৰুটি চাউল এই দোকানৰ ওপৰত নিৰ্ভৰ কৰিছে। চৰকাৰে ইয়াৰ বাবে একমাত্ৰ দায়িত্বশীল হৈছে চৰকাৰ। হয়, মই আৰু এটা মানে জানিব চেষ্টা কৰিছোঁ, কিয়নো কথা পাতিলে কথা হয় ওলাই থাকে। হয় যিহেতু সংখ্যালঘু অঞ্চলত হয় হয় উচ্ছেদ চলি আছে, আপোনালোকে হয় গম পায়। হয় কিন্তু প্ৰায় ভাগত দেখা পাব যে সংখ্যালঘুত কি হ'ল, মাটিৰ যিহেতু পট্টা দিয়া নহ'ল, এইটো ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? চাওক, যিটো উচ্ছেদ চলি আছে, প্ৰথমে এটা কথা ক'ব লাগিব, একমাত্ৰ সংখ্যালঘুৰ ওপৰত উচ্ছেদ চলোৱা হৈ আছে। নাম্বাৰ 1। নাম্বাৰ 2, এই যিটো পঞ্চায়ত ইলেকশ্যন গৈছে, আপুনি যদি চায় যে যিসকলক উচ্ছেদ চলাইছে তেখেতসকলে ভোট কাক দিছে? তেখেতসকলে চবেই কংগ্ৰেছক ভোট দিছে কিন্তু। আৰু আপুনি যদি চায়, 3 নম্বৰত যদি আপুনি চায়, এই যে উচ্ছেদৰ স্থলীত কোন দল আগুৱাই গৈছে? একমাত্ৰ UDF আগুৱাই গৈছে। চৰকাৰে ইহঁতক উচ্ছেদ কৰিছে। সেই জনসাধাৰণে ভোট দিছে কংগ্ৰেছক, সিহঁতে UDFক ভোট নাই দিয়া কিন্তু। আকৌ UDF সেই জাগাত গৈছে, এই এভিকশ্যন স্থলীত UDF গৈছে। UDF ইমানেই ভাল কাম কৰি আছে। গতিকে মই ভাবোঁ চৰকাৰে এনেকুৱা পদক্ষেপ ল'ব নালাগে। যদি হয়, গোটেই লেণ্ডেই এই চৰকাৰৰ হয়, গতিকে চৰকাৰে ইয়াতে এটা কম্পেশ্যনেল এছপেক্ট মেইনটেইন কৰিব লাগে। তেখেতসকলক ভূমিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি প্ৰয়োজন আছে মাটিখিনি, ঠিক আছে, এভিকশ্যন কৰিছে, কিন্তু বেলেগ চাইডত মাটি দিব লাগে। আৰু এটা ক্ষেত্ৰত দেখা পোৱা গৈছে, হয়, যিহেতু সংখ্যালঘু, আচলতে সংখ্যালঘুক কিবা টাৰ্গেট কৰা হৈছে। একচুৱেলি চাওক, মই ইমান ক'ব নিবিচাৰোঁ, ঠিক আছে, যিহেতু আমাৰ দলৰ আৰু হাইকমাণ্ডো আছে, ডাঙৰ ডাঙৰ নেতাসকল আছে, তেখেতে ক'ব। কিন্তু একচুৱেলি চাওক, সংখ্যালঘু জনসাধাৰণক প্ৰায় টাৰ্গেট কৰাৰ নিচিনাই, ঠিক আছে। আৰু মই আগতেই কৈছোঁ, টাৰ্গেট কৰিছে হয়। লগত 3টা কথা ইয়াত মই কৈ দিছোঁ যে 3টা কথা নিহিত হৈ আছে। সংখ্যালঘুক টাৰ্গেট কৰা হৈছে 1 নম্বৰ। 2 নম্বৰ, টাৰ্গেট কৰাৰ যিসকলে ভোট কাষ্ট কৰিছে পঞ্চায়ত ইলেকশ্যনত, কাক কৰিছে? কংগ্ৰেছক কৰিছে। কংগ্ৰেছ তাত আহিছে, কংগ্ৰেছ অহা নাই। তাত একমাত্ৰ সিহঁতক ৰক্ষাৰ কাৰণে গৈছে AIUDF। হয়, এইটো টাৰ্গেট কৰা হৈছে। আৰু এটা ক্ষেত্ৰত মই ক'ব গৈছোঁ, হয়, যিহেতু প্ৰায়ভাগত আমাৰ হিন্দু মুছলিম কাজিয়া হয়, লাগি আছে, হয়, আৰু এই ক্ষেত্ৰত প্ৰায় মানুহৰ পট্টা দিয়া নহ'ল। হয়, আচলতে 70 বছৰ হয়, কংগ্ৰেছত ভোট দিয়া, যিহেতু সংখ্যালঘু মানে ভোট দিছে, হয়। এই ভোট দিয়াটো কি লাভ হৈছে নে লছ হৈছে? চাওক, কংগ্ৰেছৰ টাইমত যদি ক'বলৈ যাওঁ, চকুৰে দেখা কংগ্ৰেছৰ টাইমত যিখিনি হৈছে, জনসাধাৰণৰ আমাৰ মাইনৰিটি ছেকশ্যন পিপুল, ৰিলিজিয়াছ মাইনৰিটি ছেকশ্যন পিপুলৰ কাৰণে কংগ্ৰেছে ধৰিব গ'লে একোৱেই কল্যাণমূলক একো কাম কৰা নাই। বিশেষকৈ আপুনি দেখিছে BTADত 2014 চনত 11 চনত যিটো কালপেবল হোমিচাইড হৈছিলে, নৰহত্যা হৈছিলে, তাত কংগ্ৰেছে একদম লেক কনফিডেন্স, একদম কোনো ভূমিকা গ্ৰহণ কৰা নাছিলে, যাৰ ফলত 3,500 জনসাধাৰণ হত্যা হৈছে। কংগ্ৰেছে সেই মমেণ্টত 1 ঘণ্টাৰ ভিতৰত ইণ্ডিয়ান ফ'ৰ্চ আনি ঘেৰাও কৰি দিব পাৰিলে হয় তাত, কিন্তু কংগ্ৰেছে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিলে। গতিকে কংগ্ৰেছে মই ভাবোঁ কোনো ধৰণৰ মাইনৰিটিৰ প্ৰতি কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আৰু জনসাধাৰণ আগত ভোট দিছে, কংগ্ৰেছক দিছে, AGPকো দিছে, কিন্তু বিশেষ ভূমিকা যে বন্ডেজ লেবৰ হিচাপত ইউজ হৈছে মাইনৰিটি জনসাধাৰণ। হয়, যোৱাকালি মই এটা নিউজত দেখা পাইছোঁ, কলিকতা, হয়, মমতা বেনাৰ্জী নিজৰ স্থান নাইকিয়া হৈ আছে। এওঁ হয়, কি কৈছে, প্ৰায় মাইনৰিটিক গোটেই কাগজ দলিল জ্বলাই দিয়া হৈছে। আচলতে অসমতো বা অসমৰ বাহিৰতো আচলতে সংখ্যালঘুত কিবা টাৰ্গেট কৰা হৈছে নেকি? যিহেতু ইমান মানুহ হেৰেছমেণ্ট হৈ আছে। চাওক, কলিকতাত একচুৱেলি মই নিউজটো চোৱা নাই, ঠিক আছে, কিন্তু মই ভাবোঁ মমতা বেনাৰ্জী এজন যোগ্য ব্যক্তি, তেখেত ভাল ছেকুলাৰ পাৰ্চন, জনসাধাৰণে তেখেতক CM বনাইছে, মই সদায় ৰেচপেক্ট কৰোঁ। কিন্তু চাওক, এতিয়া কাগজ পত্ৰ, যাৰ যিটো কাগজ আছে সেইটোতো আছেই, সেই কাগজ পত্ৰক কোনো এজন ব্যক্তিয়ে বা চৰকাৰেও কেতিয়া জ্বলোৱাই দিয়া বা অমুক কৰা তমুক কৰা, সেইটো টোটেলি মই ষ্ট্ৰং কৰোঁ। যদি কোনোবাই ভাবিছে, তো এইটো আইন ব্ৰেক কৰা হ'ব বুলি মই ভাবোঁ। ঠিক আছে, মই পৰৱৰ্তী ভিডিঅ'ত এওঁলোকক আৰু ধুনীয়াকে কথা পাতিম, নিশ্চয়। কিয়নো আশাবাদী যাতে ৰাইজে এওঁলোকে অলপ ছাপোৰ্ট কৰে। নমস্কাৰ, জয় অসম।